নমস্কাৰ বন্ধুসকল, আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। ভাইটিজনৰ ঘৰ কোন জেগা? শিৱসাগৰ। বহুত দূৰৰ পৰা আহিছে। কিমান কিলোমিটাৰ? প্ৰায় 200 ওপৰত হ'ব নি কিলোমিটাৰ। ভাইটিজনৰ য়োদ্ধা এখন আছে BS6। ভাইটিজনৰ গাড়ীখনৰ গিয়াৰ বক্সৰ প্ৰব্লেম হৈছিলে এমাহমানৰ আগত গিয়াৰ বক্সৰ প্ৰব্লেম, গিয়াৰ নালাগে আৰু বনালে এমাহমানৰ মাজতে বনাই কৰি চলাবলৈ লওঁতেনে আকৌ গিয়াৰ নলগা হ'লেনে? কি গিয়াৰ নালাগে? গিয়াৰ নালাগে। তাৰপৰা 5 নম্বৰত আহিছে মানে 5 নম্বৰ কি গিয়াৰ লাগে? 5 নম্বৰৰ বেগটোহে লাগে আৰু অন্য গিয়াৰ একোৱে নালাগে। গিয়াৰ বক্সটো বনাই নিয়াৰ পাছত কোনে বনাইছে এইটো ডাঙৰ কথা নহয়। আৰু আমাৰ কেইজনলৈ আহিলে আৰু কামটো কৰিলোঁ, একো সলোৱা নাই আমি। খালি গেছকেটটো নিজে বনাই লৈছোঁ, দেখাম, ভিডিঅ'ত দেখাম। আৰু বল স্প্ৰিঙৰ অলপ খেলি মেলি আছিলে, বল স্প্ৰিং এটা লগাই দিলোঁ ধুনীয়াকৈ। এতিয়া চলাই কৰি চাই আহিলে। ঠিকে আছেনে? ঠিকে আছে ন? এতিয়া চলাই কৰি চাই আহিলোঁ। এতিয়া সম্পূৰ্ণ গিয়াৰে লাগিছে, খালি 4 নম্বৰ পিনটো লগাৰ কাৰণে অকণমান জাম হৈছেনে? অকণমান জাম হৈছে, ফ্ৰী হ'ব। আৰু তোমাক এটা কথা কৈছিলে কি চলালেহে ভাল হ'ব বুলি কৈছিলে, কি কৈছিলে? চলালে ভাল হ'ব বুলি কৈছে 4 নম্বৰ গিয়াৰটো। তাৰ আগৰকেইটা গিয়াৰ যে লগা নাছিলে যে, চলালে ভাল হৈ যাব বুলি কৈছিলে। গিয়াৰ লগোৱাই নাই, গিয়াৰ নালাগে, চলালে ভাল হৈ যাব বুলি কৈছিলে, হয় নাই? যি কি নহওক বন্ধুসকল, কোনে কি কৰিছে কামটো নাজানো, কিন্তু আমি কি কাম কৰিলোঁ দেখাই দিম বোলো। গিয়াৰ বক্সৰ কাম, BS6 য়োদ্ধাৰ গিয়াৰ বক্স। আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। আৰু বন্ধুসকল, গিয়াৰ বক্সটো খুলিলোঁ, কিন্তু আমি বেমাৰ বিশেষ পালোঁ অকল বলগুটি যিকেইটা বল স্প্ৰিং থাকে সেইকেইটাই বেমাৰ পালোঁ। আৰু আমি সম্পূৰ্ণ কৰিম বাৰু। এতিয়া আমি গেছকেটটো কাটি ল'লোঁ, মেইন গেছকেটটো মাজত যিটো গেছকেট থাকে আৰু এই বল স্প্ৰিং এটা থাকে। এই ৰুলাৰটো বেক গিয়াৰ ৰুলাৰটো লগাওঁতে বহুত কষ্ট হয়, আৰু সেইটো কাৰণে আমি ফেবিকুইড মানে ফ্লেক্সিকুইড দি পেলাই লগাই লওঁ, নহ'লে লগাবলৈ বহুত কষ্ট। যিসকল মেকানিকে য়োদ্ধা গিয়াৰ বক্স বনায় তেখেতসকলে অভিজ্ঞ বনাওঁতে কিমান কষ্ট হয়। আৰু এইটো গেছকেট চব বন্ধুসকল নিজে বনাই লৈছোঁ, যিহেতু আমাৰ ঘৰত গেছকেটটো নাছিলে, গিয়াৰ বক্সৰ গেছকেটটো, আৰু দূৰো হয় গিয়াৰ বক্সৰ গেছকেট আনিবলৈ। বহুত দিনৰ আগতে আমি বনাইছিলোঁ। আগতে যিবোৰ মেকানিকে কাম কৰে গেছকেট এনেকৈ বনাই ফিটিং কৰিবলগীয়া হয়। এতিয়া আমি কমপ্লিট কৰিলোঁ আৰু আমি এইটো ফিটিং কৰি আছোঁ। কি হয় নাজানো, পিছত আপোনাক কম ভাল হয়নে নহয়। আৰু বন্ধুসকল চাই লওক, আৰু এটা গেছকেট বনাবলগীয়া হ'ল, যিহেতু গেছকেটবোৰ ফাটি গৈছিলে আৰু গিয়াৰ লিক কৰি থাকে, সেই গতিকে আমি গেছকেটটো বনাই ধুনীয়াকৈ ফিটিং কৰি দিছোঁ, নহ'লে গিয়াৰ লিক কৰিলে বেয়া হয়। আৰু এতিয়া আমি কমপ্লিট কৰাৰ পাছত গিয়াৰ তলতো লাগিছে নে চেক কৰি লৈছোঁ, যিহেতু নালাগিলে গাড়ীৰ পৰা নমাই ল'বলৈ দিগদাৰ হয়। সেই গতিকে আমি গোটেইকেইটা গিয়াৰ তলতে চেক কৰি ল'লে আমাৰ পিছত গাড়ীৰ পৰা নমাবলগীয়া নহয়। গতিকে তলতে গিয়াৰকেইটা গোটেইকেইটা লাগিছে নাই চেক কৰি লৈছোঁ, আৰু সম্পূৰ্ণ লাগিছে গোটেইকেইটা গিয়াৰ, বেক গিয়াৰলৈকে লাগিছে। আৰু গিয়াৰ বস্তু বনালোঁ দেখিছে, গেছকেটটো কাটি পেলাই লগালোঁ, নিজে বনালোঁ। যিহেতু ইমান দূৰৰ পৰা আহিছিলে, আনিবলৈ অকণ দিগদাৰ হ'ল, ওচৰত নাপায় গিয়াৰ বক্সৰ গেছকেটটো। আৰু ভাইটিকো ধন্যবাদ জ্ঞাপন কৰিলোঁ, ইমান দূৰৰ পৰা অহাৰ বাবে ধন্যবাদ। আৰু এজনে সেইজনে লাজ কৰে, বৰ আঁতৰত থাকে কেমেৰাতে। যি কি নহওক, এয়াই জীৱন, হাঁহি ফূৰ্তিয়ে এনেকৈ গৈ থাকোঁ। যি কি নহওক, আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব নাপাব। আৰু এতিয়াও যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, এইটো কাৰণে কওঁ আপোনালোকৰ যাতে সৰু সমস্যাৰ পৰা সমাধান পাব। হাজৰিকা ৱৰ্কশ্বপৰ যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ চাই পেলাই। ধন্যবাদ।